দিলা শুভ ডাক ভক্তক দেখিবে লাগি গলা মিথিলাক সুতদেৱ জনকৰ পুৰী মনোৰথ কইলা উপদেশী প্ৰেম ভকতি পাঠা ভকতিক পুছিলা না হৃদয় মাধৱত নাৰায়ণে কহিলা বে সংসাৰক তাৰে ভক অতি জানি মনে কইলা তুতি বেদে শিৰু ইয়াৰ পিছত আৰু এটা লীলাৰ কথা কৈছে যে অৰ্জুনে যেতিয়া এক অভিশাপত অভিশপ্ত হৈ অভিশাপ বুলি ক'ব লাগিব তেওঁ 1 বছৰ বনবাস খাটিব লগা এটা অৱস্থা হৈছিল এটা নীতি ৰক্ষা কৰিবলৈ গৈ সেই নীতিটো ভংগ কৰাৰ অপৰাধত নিজে নিজে তেওঁ 1 বছৰ বনবাস খাটিব লগা হৈছিল অপৰাধটো কি যে যদিও অৰ্জুনে মৎস্য ভেদ কৰি দ্ৰৌপদীক ভাৰ্যা হিচাপে লাভ কৰিছিল কিন্তু বিধিৰ বিপাকত কুন্তীৰ বাক্য ৰাখি মাতৃৰ বাক্য ৰাখি পঞ্চ ভায়ে সেই এগৰাকী দ্ৰৌপদীক ভাৰ্যা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হ'ল সাংসাৰিক এটা নীতি নিয়ম অতি সুসংগতভাৱে শৃংখলভাৱে চলিবৰ কাৰণে এটা নীতিৰ প্ৰয়োজন হ'ল পঞ্চ পাণ্ডৱ পঞ্চপতি আৰু দ্ৰৌপদীৰ লগত এক সুন্দৰ সহবাস এই সহবাসৰ কাৰণত সেই নীতিমতে প্ৰত্যেকজনে এবছৰ দ্ৰৌপদীৰ লগত তেওঁলোকৰ সংগ লাভ কৰিব বাকীসকলে সেই সময়ত কোনো কাৰণতে সেই সংগ ল'ব নোৱাৰিব যে অন্যান্য যিকোনো কৰ্মতেই সেৱা শুশ্ৰূষা বা অন্যান্য সহযোগ থাকিব কিন্তু অন্তৰংগ আলাপত কোনো কাৰণতে যে পঞ্চপতিয়ে সমানে দ্ৰৌপদীৰ ওচৰলৈ যাব নোৱাৰিব গতিকে যি মুহূৰ্তত যুধিষ্ঠিৰ আছিল অন্তৰংগৰ এক মুহূৰ্তত সেই মুহূৰ্ততে এটা ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰাৰ স্বাৰ্থতে যেনেকেই নহওক অৰ্জুন গৈ অনধিকাৰত প্ৰৱেশ কৰিব লগা হ'ল যে ব্ৰাহ্মণৰ গৰু চুৰ কৰাৰ অপৰাধত চুৰি কৰা সেই চুৰসকলক ধৰিবৰ কাৰণে যে ধনুৰ্বাণ বিচাৰি যেতিয়া তেওঁ উধাটো খাই সোমাব লগা হ'ল লগে লগে তেওঁ নীতি ভংগ হৈ গ'ল যি কি নহওক তেওঁ সেই কৰ্মখিনি সমাপ্ত কৰাৰ পিছত তেওঁ নিজেই 1 বছৰ বনবাস খাটি বিভিন্ন ঠাইত তেওঁ ঘূৰিলে বিভিন্ন ঠাইত ঘূৰি তেওঁ কি কৰিলে ঈশ্বৰৰ ইচ্ছামতে ঈশ্বৰৰ কৃপামতে তেওঁ লাভেই হ'ল দ্ৰৌপদীৰ পৰা গৈ সেই 1 বছৰ বনবাসৰ সময়ত প্ৰথমতে মণিপুৰলৈ তেওঁ আহিছে চিত্ৰাংগদাক লগ পালে আৰু চিত্ৰাংগদাক তেওঁ ভাৰ্যাৰূপে গ্ৰহণ কৰিলে তাৰ পিছতে তেওঁ পাতাললৈ যাব লগা হ'ল নাগ কইনা অলপিকো তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰাৰ এটা সুযোগ পালে ভগৱানৰ কৃপা আৰু এবছৰৰ অন্তত যেতিয়া তেওঁ পুনৰ বনবাসৰ পৰ্যায় সমাপ্ত কৰি গৃহলৈ উলটিব লাগে তেতিয়াই ভগৱন্তে কৃষ্ণই তেওঁক লাহেকৈ তেওঁক মাতি আনিছে দ্বাৰকালৈকে
আৰু দ্বাৰকালৈ আহি তেওঁ প্ৰথমতে কৃষ্ণৰ মুখামুখি হোৱা নাই, কিন্তু তেওঁৰ অন্তৰত কৃষ্ণৰ ওচৰলৈকে অহাৰ যি এটা বাসনা সেইটো লৈ আহিছে। প্ৰথম ৰাতি যেতিয়া এজাগাত তেওঁ জিৰণি লৈ আছে, ভগৱন্তে চিন্তা কৰিছে যে এইখিনি সময়ত আহিব নালাগে, কাৰণ মোৰ প্ৰাণৰ ভগ্নী সুভদ্ৰা এতিয়া তোমাৰ চিন্তাতে মগ্ন হৈ আছে। তোমাক কিন্তু দেখাও নাই, কিন্তু তেওঁ তোমাক স্বামী বৰণ কৰি আছে, গতিকে তুমি তেওঁক যেনেকৈ গ্ৰহণ কৰিব লাগে। আৰু যেনেকৈ নহওক কৃষ্ণৰ ওচৰলৈ অহাৰ আগতেই সুভদ্ৰাৰ লগত তেওঁৰ 4 চকুৰ মিলন ঘটিল। আৰু শেষত গৈ ভগৱন্তৰ কৃপাত, কৃষ্ণৰ কৃপাত বলোৰামৰ পৰা তেওঁক পলুৱাই পঠাব লগা হ'ল। কাৰণ বলোৰামে চিন্তা কৰি আছিল সুভদ্ৰাক দুৰ্যোধনৰ লগত বিয়া দিবৰ কাৰণে, কিন্তু কৃষ্ণই জ্যেষ্ঠ ভাতৃক কোনো কাৰণতে বাধা দিব নোৱাৰে, সঁচা কথাও ক'ব নোৱাৰে, কাৰণ বলোৰামৰ শিষ্য হ'ল দুৰ্যোধন। গতিকে সেইৰূপে বলোৰামৰ ইচ্ছাক কোনো কাৰণতে বাধা দিব নোৱাৰে। সেইকাৰণে নীতি ৰক্ষা কৰি যেনেকেই নহওক বুদ্ধি কৌশল কৰি অৰ্জুনৰ লগত সুভদ্ৰাক পলুৱাই পঠালে। এইটো এটা বৰ ডাঙৰ লীলা কৰিছে। এতিয়া গোসাঁই মানুহৰ এতিয়া আমাৰ এই নৰসকলৰ সেইকাৰণে কুঠুকি এটা লাগে, মাধ্যম এটা লাগে, হয় প্ৰভু। গতিকে এইকাৰণে সেই লীলাটোৰ কথা এতিয়া কৈছে। আৰু এইকাৰণে কৃষ্ণই সুভদ্ৰাক অৰ্জুনৰ লগত বিবাহ দিছে, কাৰণ ভাগৱতৰ যিটো দূৰদৰ্শী তেওঁৰ যিটো চিন্তাধাৰা অনুসাৰে যে সুভদ্ৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লগা সন্তানটিৰ জৰিয়তে জগতৰ কৃপা হ'ব লাগিব, কলিযুগৰ নৰসকলে ভাগৱত লাভ কৰিব পাৰিব লাগিব। গতিকে সেই কৃষ্ণৰ ভগ্নী সুভদ্ৰাক যেতিয়া অভিমন্যুৰ লগত বিবাহ, আপোনাৰ অৰ্জুনৰ লগত যেতিয়া বিবাহ দিয়া হ'ল, আৰু তেওঁলোকৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধত যিটো সন্তান জন্ম হ'ল, সেই সন্তানটো হৈছে অভিমন্যু। আৰু অভিমন্যুৰ পুত্ৰই হৈছে পৰীক্ষিত। আৰু সেই পৰীক্ষিতৰ ধাৰাটোৰ কাৰণে প্ৰভু ভগৱন্তে অৰ্জুনৰ অন্তৰত প্ৰেমৰ এক বাসনা জগাই দি তেওঁক এনেদৰে এই সংসাৰ লীলাৰ মাজত সাঙুৰিছে। এয়া হৈছে প্ৰভু ভগৱন্তৰ লীলা। এটা লাইনত বিষয়টো সুন্দৰভাৱে উপস্থাপন কৰিছে। তাৰপিছত কৈছে যে ভক্তক দেখিবিলাকে গৈলা মিথিলাক। সেইজন প্ৰভু ভগৱন্ত মিথিলালৈ গৈছিল। অৱশ্যে এইখিনিতে আমাৰ এটা প্ৰশ্ন আহে, মিথিলা বা জনক, মিথিলাৰ ৰজা জনক, সেই জনক যেতিয়া তেওঁ ৰজা হৈ আছিল, তেতা যুগত ৰজা হৈ আছিল। এতিয়া কৃষ্ণই দাপৰৰ শেষত লীলা কৰি আছে। দাপৰৰ শেষলৈকে জনক নামৰ ৰজাজনক শাসন কৰি থকাৰ উদাহৰণটো আমি পোৱা নাই। কিন্তু আমি পাৰমাৰ্থিকভাৱে এটা কথাই আমি পাম যে জনকে ৰজা হৈ থকাৰ সময়তেই, তেতা যুগতেই স্বয়ং বিষ্ণুৰূপে প্ৰভু ভগৱন্তই তেওঁৰ ওচৰলৈ গৈ তেওঁক পৰীক্ষা কৰিছিল। আৰু সেই লীলাটো এতিয়া কৃষ্ণৰ দ্বাৰকাৰ দাপৰৰ যুগলৈকে এইজন কৃষ্ণই যে সেই যিজন বিষ্ণুৱে যে জনকক চলনা কৰিবলৈ গৈছিল বা দেখা কৰিবলৈ গৈছিল, জনকক কৃপা কৰিবলৈ গৈছিল, সেইজন বিষ্ণুৱে বা সেইজন কৃষ্ণই যে এই দাপৰৰ এই শ্ৰীকৃষ্ণ এই ধাৰাটো আনিবৰ কাৰণে এই কাহিনীটো উল্লেখ কৰিছে। আৰু সেই তেনেকৈ গৈ জনকক দেখা দিয়াৰ পিছত জনকক কি কৰিলে? জনকক তেওঁ কৃপা কৰাৰ আগতে জনকে তেওঁ কি কৰিলে? ভগৱন্তক চিনি পাই তেওঁ কি কৰিলে? তেওঁ ৰাজ্যৰ সমস্ত ধন সম্পদ, সমস্ত বিষয় বৈভৱ ভগৱন্তকেই তেওঁ সমৰ্পণ কৰি দিলে, আৰু নিজকেও সমৰ্পণ কৰি দিলে, হে প্ৰভু, তুমি যেতিয়া আহিলা এইখন সংসাৰত আৰু মোৰ কাম নাই। তোমাৰ আজ্ঞা অনুসাৰে তোমাৰ জগতখনক মই কেৱল চোৱা চিতা কৰি আছিলোঁ, প্ৰতিপালন কৰি আছিলোঁ। তুমি অহাৰ পিছত মোৰ আৰু কি কাম আছে? গতিকে তোমাৰ সম্পদ তোমাকে সমৰ্পণ কৰি ময়ো তোমাক নিজকে আত্মসমৰ্পণ কৰি দিলোঁ, সম্প্ৰদান কৰিলোঁ। এই বুলি কোৱাৰ পিছত স্বয়ং প্ৰভু ভগৱন্তে তেওঁক মহা কৃপা কৰি মহা আশীৰ্বাদ তথা তেওঁ মহা মুক্তি দিলে।
তাৰপিছত শ্ৰুতদেৱৰ ওচৰলৈ গৈছিল শ্ৰুতদেৱৰ ওচৰলৈ যাওঁতে কি পালে তেওঁতো সাধাৰণ এজন মনুষ্য ৰূপত ব্ৰাহ্মণ ৰূপত তেওঁ সদায় কৃষ্ণক যেনেকৈ তেওঁ হৃদয়তে ধ্যান কৰি নিৰ্বিবাদ তেওঁ কৃষ্ণৰ সেৱা কৰ্মহে কৰি গৈ আছিল ভগৱন্তক দিব লগা তেওঁৰ কোনো সম্পদ নাই জনকৰ যিমান সম্পদ আছিল শ্ৰুতদেৱৰ নিজা বুলি ক'বলৈ কাৰণে কোনো সম্পদ নাই ঈশ্বৰক দিবলৈ সম্পদ নাই গতিকে তেওঁ কমণ্ডলৰ পানীখিনিৰ বাহিৰে আৰু খৰিৰ পৰা শুকান তুলসী পত্ৰটোৰ বাহিৰে খৰিৰ পৰা শুকান সেই শিলিখাটোৰ বাহিৰে তেওঁৰ নিজৰ ববীয়াকৈ দিব লগা একো বস্তুৱেই নাই সেইখিনিকে তেওঁ যেতিয়া সভক্তিৰে প্ৰদান কৰিলে ভগৱন্তে তাতেই সন্তুষ্ট হ'ল আৰু সেই শ্ৰুতদেৱক তেওঁ যেতিয়া আঁকোৱালি লৈ তেওঁক মহা কৃপা কৰিলে গতিকে এই লীলাটো সুন্দৰভাৱে আমাক ব্যক্ত কৰিছে ইয়াৰ পিছত আৰু এটা লীলাৰ কথা কৈছে যে নাৰদেতো ভগৱন্ত কৃষ্ণ যে এইজন জগতৰ ঈশ্বৰ এই কথাটো তেওঁক বহুবাৰ প্ৰমাণ পালে সৰ্বশেষত প্ৰমাণ পালে কি ইয়াৰ আগৰ অধ্যায়ত সুন্দৰভাৱে উল্লেখ কৰিছে যে দ্বাৰকা দৰ্শন কৰিবলৈ আহি 16,108 গৰাকী কৃষ্ণৰ ভাৰ্যাৰ গৃহত ভগৱন্তইনো কি লীলা কৰি আছে চাবলৈ আহিছে চাবলৈ আহি তেওঁৰ যিটো অৱস্থা হ'ল সেই কথাখিনিৰ পৰা তেওঁৰ মনত কোনো কাৰণতে আগলৈকে আৰু দ্বিধা কৰিব লগা নহ'ল গতিকে যিটো দ্বিধা কৰিছিল ব্ৰহ্মাই এদিন যিটো দ্বিধা কৰিছিল ইন্দ্ৰই সেইকাৰণে ব্ৰহ্মাই গৰু চুৰ কৰিছিল ইন্দ্ৰই গোবৰ্ধন পূজা খাব নাপায় সাংঘাতিক গোবৰ্ধন পৰ্বতত পূজা খাব নাপায় গোকুল ব্ৰজবাসী কিমান নিকাৰ ভুঞ্জাইছিল আৰু তাৰ সমস্ত পৰিচয়টো যেতিয়া পাই গ'ল ঠিক তেনেকৈ নাৰদেও সেই পৰিচয়টো পাই গ'ল সেই তাৰ পিছত নাৰদে ভগৱন্তৰ কৃষ্ণক এই বুলি সুধিছিল হে প্ৰভু তুমিতো আদিতে বেদগণক তুমিয়েই সৃষ্টি কৰিছিলা তুমিনো কি ৰূপতনো বেদক সৃষ্টি কৰিছিলা সেই বেদৰ তত্ত্বটোনো কি তুমি মোক বুজাই কোৱা সেই তেতিয়া প্ৰভু ভগৱন্তে সৃষ্টিৰ তত্ত্ব বেদ কেনেকৈ তেওঁ সৃষ্টি হৈছিল সৃষ্টি হৈ বেদ পুৰুষে কেনেকৈনো তেওঁক মহাস্তুতি কৰিছিল এই গোটেই কথাখিনি নাৰদক তেওঁ পুনৰ শ্ৰৱণ কৰাই দিলে গতিকে এনেদৰে কৃষ্ণই মহালীলা কৰি গৈ আছে হৰি ভকতিত পাই দিবে মাত্ৰ পাৰে দেৱতা ভুকুটি ভিগুলি ঝিয়াদি কৰি পৰীক্ষা কইলা কৃষ্ণ গুণমুনি গুণৰ ইয়াৰ পৰৱৰ্তী ইয়াৰ আগৰ পদতে আমি বিষয়টো অকণমান আচৰিছিলোঁ যে তেতা যুগৰ জনকৰ ওচৰলৈকে এনেও কৃষ্ণইনো কেতিয়া গৈছিল দাপৰলৈকেতো জনক থকা নাছিল জনক আছে এতিয়াও আছে তেওঁ এক মহা ঋষি ৰূপত আছে তেওঁ ক্ষত্ৰিয় ৰূপত তেওঁ থকা নাই বাৰু যেনেকেই নহওক এতিয়া এই পদত উল্লেখ কৰিছে যে সেই কৃষ্ণই হৰি ভকতিৰ পৰম মুকুতিৰ কাৰণত দেৱতাসকলকো কৃপা কৰিছিল আৰু তাৰোপৰি তেওঁ ভিগু ঋষিৰ জৰিয়তে প্ৰমাণ কৰি দিছিল যে তেওঁৱে সৰ্বশ্ৰেষ্ঠ দেৱ হয় তিনি তৈলোকৰ সৃষ্টি আৰম্ভণিৰ কথা এয়াটোতো ভিগু ঋষিক পৰীক্ষা কৰিবৰ কাৰণে ভিগু ঋষিয়ে পৰীক্ষা কৰিবৰ কাৰণে দাপৰত কৃষ্ণৰ ওচৰলৈ অহা নাছিল হয়নে নহয় বাৰু এয়া আদি যুগৰ কথা কিন্তু এই আদি যুগৰ কথাখিনি কৃষ্ণই এইটো যুগতো কোনোবা সাধুসন্ত মহন্তক বা ভকতক তেওঁৰ গুণলীলা তেওঁ নিজৰ মুখেৰে নিশ্চয় কোৱাইছিল আৰু সেই সূত্ৰে আজি উল্লেখ কৰিছে যে ভিগুমুনেনো তেওঁ কিয় পৰীক্ষা কৰিব লগা হ'ল সৃষ্টিৰ বিধানৰ হেতু এক নাৰায়ণে তিনিটা ৰূপ ল'ব লগা হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু তিনিজনৰ মাজত এটাই সদ্ভাৱ আছে তিনিজনৰ মাজত কোনো উচ্চ নহয় কোনো নিচ নহয় কৰ্ম অনুপাতে তেওঁলোকে তিনিটা ৰূপ লৈছে সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মা পালন কৰিবৰ কাৰণে বিষ্ণু আৰু
জগতখন সুন্দৰ কৰি ৰাখিবৰ কাৰণে কাল আৰু মায়াৰ পৰশত জন্ম আৰু মৃত্যুৰ ব্যৱস্থাৰে সুন্দৰতা দিবৰ কাৰণে মহা যি আপোনাৰ সংহাৰী ৰূপ প্ৰদানৰ কাৰণে প্ৰলয় মূৰ্তি ৰূপত শিৱ কিন্তু জগতৰ মায়াময় জীৱবিলাকৰ মাজত ভুল হৈ গ'ল তিনিজন এক কলেবৰ বুলি চিন্তা কৰিব নোৱাৰা হৈ গ'ল মনৰ ভিতৰত এটা ভাৱনা আহি গ'ল তিনিজনেই শ্ৰেষ্ঠ এতিয়া কোনজনক আমি শ্ৰেষ্ঠ বুলি কম কিন্তু আমি যদি পূজা কৰিব লাগে তিনিজনৰ ভিতৰত এজনকহে কৰিম কিন্তু কাক আমি শ্ৰেষ্ঠ বুলি কম এই বুলি যেতিয়া মনৰ ভিতৰত এটা ভ্ৰম আহি গ'ল দেৱতাসকলৰ মাজত সভা বাহিল সভাত এতিয়া সিদ্ধান্ত কৰিব লাগিব সি যে কোনজন শ্ৰেষ্ঠ এতিয়া প্ৰমাণ নোপোৱাকৈ কোনে শ্ৰেষ্ঠ বুলি কাক মানি ল'ব সেইকাৰণে কোনে এতিয়া ব্ৰহ্মাক বিষ্ণুক আৰু মহেশ্বৰক পৰীক্ষা কৰিবলৈ যাব কোনজন শ্ৰেষ্ঠ বুলি কিন্তু সকলোৱে জানে ভৃগু মুনিৰ যিটো মহাশক্তি আছে গতিকে ভৃগু মুনিয়েহে সাহস কৰিব পাৰে তেওঁলোকৰ মাজত এটা পৰীক্ষা কৰি উচ্চ কোন নিচ বা গোটেই তিনিজনৰ ভিতৰত কোন শ্ৰেষ্ঠ তাক প্ৰমাণ কৰিব লাগিব ভৃগু মুনিক যেতিয়া নিৰ্বাচন কৰি দিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তেওঁলোকেতো প্ৰত্যেকটো ক্ষেত্ৰতে নিজে নিজেতো অন্তৰংগভাৱে আলাপ কৰিলে আগতীয়াকৈ লীলা আৰম্ভ কৰাৰ আগতেই তেওঁলোকে সিদ্ধান্ত কৰিলে তুমি কি ৰোল কৰিবা মই কি কৰিম মই কোনে কিটো কৰিব এতিয়া তেওঁলোকৰ মাজত সিদ্ধান্ত আহি গ'ল যে আমাৰ মাজত যদি শ্ৰেষ্ঠ বুলি তেওঁলোকে যদি কোনোবা এজনক মানি ল'ব লাগে তাৰ আগতে আমাৰ মাজতো আমি সেই মিলটো দেখুৱাব লাগিব আমাৰ মাজতো আমি ক'ব লাগিব যে কোন শ্ৰেষ্ঠ সাধাৰণ ভাষাত মানে পাঠ বিতৰণ কৰি দিলে হয় গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত যেতিয়া সিদ্ধান্ত হ'ল মানি ল'লে ব্ৰহ্মাই মানি ল'লে শিৱই যে তুমি শ্ৰেষ্ঠ পালনকৰ্তা হিচাপে তোমাকেই শ্ৰেষ্ঠ বুলি আমি মানি ল'লোঁ আৰু জগতকো আমি এই তত্ত্বটো দৰ্শন দিয়াম কিন্তু আমাৰ মাজত সেই ভেদভাৱটো নাই গতিকে লীলাই ক'ব কেতিয়াবা যে বিষ্ণুৱে যেতিয়া শিৱক মহাস্তুতি কৰি থাকিব সেই আদি অনন্তৰ পুৰুষৰ কথা শিৱৰ দেহত গুণত যেতিয়া বিষ্ণুৱে যেতিয়া দেখা পায় তুতি কৰিব জনাসকলে জানিব শিৱ কোন বিষ্ণু কোন ঠিক তেনেকৈ বিষ্ণুকনো শিৱইনো ব্ৰহ্মাইনো কেনেকৈ তুতি কৰিব লাগে জগতে দেখিব তাৰ মাজেৰে বুজাসকলে বুজিব নুবুজাসকলে মায়াত মৰি থাকিব আমাৰ ক'ব লগা নাই বাৰু যি কি নহওক পৰীক্ষা আৰম্ভ হৈ গ'ল প্ৰথমতে ব্ৰহ্মাৰ ওচৰলৈ গৈছে পিতৃৰ ওচৰলৈকে গৈছে পিতৃৰ ওচৰলৈ যাওঁতে দেখিলে যে মাতৃ সৰস্বতীৰ লগত তেওঁ গোপন লীলা কৰি আছে যিখিনি সময়ত তেওঁ গৈ হাজিৰ হোৱাৰ লগে লগে তেওঁ হতচকিত হৈ পিতৃয়ে তেওঁ অনধিকাৰ প্ৰৱেশ কৰা বুলি জ্ঞান কৰি অপমান কৰি তেওঁক পঠিয়াই দিলে আৰু সেইখিনি সময়তে তেওঁৰ মনত এটা ভাৱনা আহিল ভৃগু ঋষিৰ যে দিন দুপৰতে এনেকুৱা এক গোপন লীলা কৰিবৰ কাৰণে পিতৃয়ে যিটো কৰ্ম কৰিলে মই অনধিকাৰ প্ৰৱেশ কৰা বুলি মোক যিটো ব্যৱহাৰে পঠিয়াই দিলে মইতো এজন ঋষি মই এজন ভকত হওঁ ভকতকটোতো কোনো কাৰণতে তেওঁ অনাদৰ কৰিব নালাগে গতিকে তেওঁৰ কিবা নহয় কিবা এটা দুখ আছে গতিকে তেওঁ মনতে চিন্তা কৰিলে তেওঁ কিবা এটা দুখ আছে আৰু তাৰপিছত গৈ যেতিয়া কৈলাশ পালেগৈ একেটাই লীলা কৰি আছে শিৱই পাৰ্বতীৰ লগত এইবাৰ কিন্তু পাৰ্বতীৰ লগত লীলা কৰি থকাৰ সময়ত শিৱৰ খং ব্ৰহ্মাতকৈও 3 গুণ চৰি গ'ল ত্ৰিশূল লৈ তেওঁক মাৰিবৰ কাৰণে খেদি আহিল ভয়ত বিতত হৈ তেওঁ গুচি আহিছে তাৰপিছত বাটে বাটে আহোঁতে চিন্তা কৰিলে যে ব্ৰহ্মাটোতো শ্ৰেষ্ঠ নহয় শিৱওটোতো শ্ৰেষ্ঠ হ'ব নোৱাৰে কিন্তু এতিয়া শ্ৰেষ্ঠ যদি হ'ব লাগে তেতিয়াহ'লে বিষ্ণু কেনেকৈ শ্ৰেষ্ঠ হ'ব তাকটোতো আমি জানিব লাগিব কাৰণ এতিয়া বিষ্ণুৰ ওচৰলৈ গ'ল বিষ্ণুৰ ওচৰলৈ যাওঁতে একেটাই লীলা কৰি আছে বিষ্ণুৱেও আপোনাৰ লক্ষ্মীৰ লগত কিন্তু এইবাৰ তেওঁ বিপৰীত দৃশ্য এটা দেখিলে কি দৃশ্য ব্ৰহ্মাই গম পালে তেওঁৰ গৃহ মানে ৰুমত গোপন কক্ষত প্ৰৱেশ কৰা শিৱই গম পালে তেওঁ গোপন কক্ষত প্ৰৱেশ কৰা কিন্তু বিষ্ণুৱে গমেই পোৱা নাই
তেওঁ সাৰ সুৰেই নাই ইফালে লক্ষ্মীৰ লগত তেওঁ মহালীলা কৰি আছে আৰু এইখিনি সময়তে কিবা এটা সাহস বাঢ়ি গ'ল ভৃগুমুনিৰ কি সাহস যে তোমাকেই মই যথেষ্ট বুলি জ্ঞান কৰি তোমাৰ ওচৰলৈকে আহিলোঁ তুমিও এতিয়া মোক অৱজ্ঞা কৰিলা আৰু তুমিও মোৰ আগত এইটো লীলা কৰি তোমাৰ লগত তিনিজনে কি কৰিলা তিনিজনৰ ভিতৰত কোনো এজনকে মই শ্ৰেষ্ঠ বুলি ক'বলৈ মোৰ এটা সুযোগ নাহিল মই ভাবিছিলোঁ তুমিয়ে শ্ৰেষ্ঠ গতিকে এনেদৰে মনত তেওঁৰ এটা জ্ঞান অহাৰ লগে লগে তেওঁৰ মনত ইমান ক্ৰোধ ভাৱ আহি গ'ল যে ভগৱন্তৰ ওপৰত তেওঁ ক্ৰোধ কৰিব পৰা সাহস কৰিব পৰা এটা শক্তি লাভ কৰিলে কেনেকৈ যে ভগৱন্তে তেওঁৰ ওপৰত ক্ৰোধ কৰা নাই তেওঁ মনে মনে নেদেখা অৱস্থাত তেওঁ ৰৈ আছে গতিকে ক্ৰোধত থাকিব নোৱাৰি যেতিয়া তেওঁ ব্ৰহ্মগুৰটো যেতিয়া কৃষ্ণৰ বুকুত লগাই দিলে তাৰ পিছতে কৃষ্ণই লীলাটো আৰম্ভ কৰি দিলে ভৃগুমুনিৰ ভৰিত যেতিয়া তেওঁ থাপ মাৰি ধৰি কাকুতি মিনতি কৰিবলৈ আৰম্ভ কৰিছে যে ব্ৰাহ্মণৰ ইমান কোমল ভৰি দুখন মোৰ কঠিন হৃদয়ত লাগি মহা কষ্ট পালা মোৰ কি হ'ব এতিয়া ব্ৰাহ্মণৰ ইমান দুখ মোৰ কাৰণে হ'ব লগা ইত্যাদি ইত্যাদি আচৰণ কৰি যেতিয়া তেওঁক এনেদৰে তেওঁ সেৱা পূজা কৰিবলৈ ধৰিলে তাৰ পিছত ভৃগুমুনিয়ে মনত যিটো ভাৱনা আহি গ'ল সেই ভাৱনাটোৰ কাৰণে আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে লীলা কৰি বিষ্ণুক মান্যতা দি ক'লে যে সিদ্ধান্ত হৈ গ'ল ভৃগুমুনিৰ হৃদয়ত তেওঁ ভাৱনা আহি গ'ল যে বিষ্ণুৰ বাহিৰে শ্ৰেষ্ঠ জগতত নাই কাৰণ বিষ্ণুৱে কি কৰিলে এয়া কৰিলে আৰু কৃষ্ণই ক'লে কি যে ভকতৰ ধূলাৰে মোৰ দেহ আজি পবিত্ৰ হৈ গ'ল গতিকে ভকতৰ ধূলা মোৰ দেহৰ পৰা কেতিয়াও মই গুচাই নপঠাওঁ গতিকে মোৰ দেহৰ ভিতৰত মোৰ বুকুত থকা এই নোমত ভকতৰ ধূলা লাগি যিটো ৰং হৈ গ'ল এই ৰংটো মই অলংকাৰ ৰূপত মই ধাৰণ কৰিম আজিৰ পৰা এয়া হৈছে মোৰ শিৱবৎস পান্তি গতিকে ভগৱন্তৰ সেই লীলা আজি সেইজন কৃষ্ণই সেইজন বিষ্ণুৱে একেটা লীলা কৰি আছে আজি সেইকাৰণে আজি এই মহা যিটো বৰ্ণনা দি আমাৰ এই লৌকিকতাত দেখুৱাবলৈ গৈছে যে যিজনক আমি কৃষ্ণ বুলি আমি জ্ঞান কৰিছোঁ বসুদেৱ দৈৱকীৰ পুত্ৰ বুলি জ্ঞান কৰিছোঁ আচলতে তেওঁ বসুদেৱ দৈৱকী পুত্ৰ হোৱাৰ আগতে তেওঁ ইয়াৰ আগতে কি কি লীলা কৰিছিল তাৰ এক পাৰমাৰ্থিক বৰ্ণনা দিবৰ কাৰণে আজি এই লীলামালাত শংকৰদেৱ গুৰুজনাই এই বৰ্ণনাটো সংযোগ কৰিছে যে দাপৰত এই পৰীক্ষাটো কৰা নাই এই পৰীক্ষাটো কৰিছে যুগ আৰম্ভণি হোৱাৰ সময়তে আৰু সেইজন কৃষ্ণই এতিয়া সমস্ত জগতক ৰক্ষা কৰিবৰ কাৰণে মহালীলা কৰিবলৈ কলি যুগৰ নৰকসকলক উদ্ধাৰ কৰিবৰ কাৰণে দাপৰত এই মহালীলা কৰি তেওঁ যে ঈশ্বৰ হয় ভক্তক সাধু সন্ত মহন্তক প্ৰমাণ দিবৰ কাৰণে তেওঁ আহিছে কৃষ্ণ ঐ ৰাম মহাকাল পুৰপখী কৃষ্ণ কৃপাময় আনিলন্ত বিক্ৰমী যোগপুত্ৰ স্বয়ং অৰ্জুনৰ অংগীকাৰ কৰিলা হেন নাৰায়ণ দেৱ
এতিয়া এইজন কৃষ্ণ যে জগতৰ ঈশ্বৰ হয় তাৰ প্ৰমাণটো আৰু এটা মহালীলা দিছে যেতিয়া অৰ্জুনে এজন ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰিম বুলি অংগীকাৰ কৰিছিল কিন্তু তেওঁ সেই ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলে নিজৰ অংগীকাৰ ৰক্ষা কৰিবৰ কাৰণে বা প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অৰ্জুনে যেতিয়া অগ্নিত জাহ দি প্ৰাণ ত্যাগ কৰিব লাগে সমস্তখিনি যোগাৰ হৈ গ'ল তাৰ পিছত অৰ্জুনে যেতিয়া অগ্নিত জাপ দি দিওঁ অৱস্থাত কৃষ্ণই হাত বাউল দি তেওঁক বাধা দি ক'লে যে হে সখী এনেকুৱা এটা দুৰ্যোগপূৰ্ণ অৱস্থাৰ কাৰণে তুমি যাকে তাকে তুমি বাক্য দিব নালাগে বাৰু যি কি নহওক তোমাৰ সন্মুখত মই সখা আছোঁ সখাৰ সন্মুখত সখাক এনেদৰে মৃত্যুবৰণ কৰাটো কোনেও কামনা নকৰে হ'ব মই তোমাৰ কাৰণত মই সমস্ত কৰ্ম কৰিম গতিকে তুমি এতিয়া আত্মত্যাগ কৰিব নালাগে হ'ব এই ব্ৰাহ্মণৰ মৃত পুত্ৰক আনিবহে লাগে তুমি মোৰ লগত ওলোৱা এই বুলি কৈ তেওঁ অৰ্জুনক লগত লৈ যেতিয়া মহাকালপুৰলৈকে গুচি গ'ল আমি চমুকে আনিছোঁ কীৰ্তনতো আমাক চমুকে কৈছে আৰু তাত এই জ্যোতি নাৰায়ণৰ লগত তেওঁ সাক্ষাৎ হৈ গ'ল জ্যোতি নাৰায়ণে তেওঁ ক'লে যে তোমালোকৰ দুজনক মই দেখা পাবৰ কাৰণে কাৰণ তোমালোক নৰ আৰু নাৰায়ণ নৰনাৰায়ণ হয় এতিয়া তোমালোকে জগতত এতিয়া লীলা কৰি আছা তোমালোকক সাক্ষাতে এপাক দেখা পাবলৈ মোৰ ইচ্ছা আছিল কাৰণেই মই তোমালোকক মাতি লৈ আহিলোঁ বাৰু যি কি নহওক যিটো ভুল তোমালোকে কৰিলা ভুলৰ কাৰণে তোমালোকে অকৰ্মা হ'লেও কিবা এটা তোমালোকে নিজকে সংশোধন কৰিবলৈ যত্ন কৰিবা আগলৈকে যেন এনেদৰে ভুল কৰিব লগা নহয় দাঙিব নোৱাৰা বোজা এটা অহংকাৰৰ সৈতে পাৰিম বুলি গৰ্ব কৰাটো কিমান ক্ষতিকাৰক এতিয়া অৰ্জুনে কৈছে তুমি চোৱাচোন তুমি নিজে নিজৰ মৃত্যুটো তুমি মাতি অনা নাইনে বাৰু তুমি কি অংগীকাৰ কৰিব লাগিছিল স্বয়ং কৃষ্ণ আছে তোমাৰ সন্মুখত কৃষ্ণ ঈশ্বৰ বুলি তুমি জানা তুমি এবাৰ কৃষ্ণৰ মুখলৈ নাচালা এবাৰ কৃষ্ণৰ চকুলৈ তুমি নাচালা গতিকে সেইটোৱে তোমাৰ ভুল আৰু কৃষ্ণকো কৈছে তুমি এইখিনি ভুল কিয় কৰাই দিলা তুমি এইখিনি ভুল কৰাব নালাগিছিল নহয় গতিকে এতিয়া কি হ'ল মৰা পুত্ৰক আকৌ নি দিব লাগিব নি দিয়াৰ পিছত এইটো কাল আৰু মায়াৰ এটা মানে নীতি ভংগ হোৱা নাইনে বাৰু কৃষ্ণক সেইকাৰণে কৈছে তুমি এবাৰ নহয় দুবাৰ নহয় তুমি তিনিবাৰ তুমি সেই নীতি ভংগ কৰিবলৈ তুমি লীলা কৰিবলৈ গ'লা এইটোতো কালৰ নীতিৰ এটা পৰিপন্থী কৰ্ম কিন্তু জগতৰ ঈশ্বৰ বুলি তুমি কৰিছা কৰ্মটো তোমাক জগতে বুজি পাইছে কিন্তু তুমি তোমাৰ নীতিত থকাটো ভাল মৃত সন্তানক পুনৰ প্ৰকৃতিলৈ ঘূৰাই অনাটো কেতিয়াও সৃষ্টিৰ কাৰণে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় বাৰু যি কি নহওক এনেদৰে তেওঁ এক মহালীলা কৰিছে আৰু তাৰপিছত যদু বংশক তেওঁৰ শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে 16,108 গৰাকী নাৰীক বিয়া পাতিছে প্ৰত্যেকগৰাকী নাৰীৰ গৰ্ভত 10টাকৈ সন্তানৰ জন্ম দিছে জন্ম দি এক বিশাল ৰূপ তেওঁ প্ৰদান কৰি তেওঁ সৰ্বশেষত যদুকুলৰ সমস্ত জনসংখ্যাৰ বিৱৰণ ভাগৱতত উল্লেখ কৰিছে 56 কোটি আৰু এতে কীৰ্তনত উল্লেখ কৰিছে তেওঁ অকল সন্তানৰ সীমা সংখ্যা এটা দিছে তেওঁৰ জৰিয়তে বংশবৃদ্ধি হোৱাৰ এটা সীমা সংখ্যা দিছে সেই সীমা সংখ্যা অনুসৰি 61,000 লক্ষ আৰু 80 তাৰমানে 61,000 লক্ষ হ'লে কিমান হ'ব চিন্তা কৰি চাবচোন 61,000 লক্ষ তাৰমানে 61,180 গৰাকী 80জন তেওঁৰ সন্তান তাৰমানে তেওঁ নিজৰ মানে এই কন্যাই হওক বা পুত্ৰই হওক ঠিক এনেকুৱা এটা বৃহৎ পৰিসৰ দি সৰ্বশেষৰ গোটেই যদু বংশৰ বৰ্ণনাটোত আমাক উল্লেখ কৰিছে 56 কোটি এক বৃহৎ পৰিসৰ যদুবংশ যি যদুবংশক তেওঁ নিজেই শ্ৰীবৃদ্ধি কৰাইছে নিজেই শক্তি প্ৰদান কৰিছে আৰু শেষত এই সকলকো এতিয়া তেওঁ
কিবা প্ৰকাৰে এক মহামুক্তিৰ ব্যৱস্থাটো তেওঁ কৰিছে কৃষ্ণ হৈৰাম ক্ষত্ৰ মিত্ৰ উদাসীনে দিলা নিজ ভাল হৰি মহন্তৰ সন্দিলা আপদ অনুমিকে আশ্চৰ্যিত কৰ্ম শিকালত বেগত চিৰা আকেশে আশ্চৰ্য দেখো শুনা পৰিহিত এই নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত আৰু যাইলে নলাগেনি অতীত এই গৃহ গতি পায় কৰি শ্ৰৱণ এরাম এই মানে ধর্ম স্কন্ধর কৃষ্ণ হুকমনি রাজা পরীক্ষিত এরাম শঙ্করের শিলা ধরে কৃষ্ণর লীলামালা কথাই তো কৃষ্ণ এতিয়া পৰীক্ষিত মহাৰাজক হুকমণিয়ে এই কৃষ্ণৰ মহালীলাৰ কথা অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে যে যিমান ঐশ্বৰ্য লীলা তোমাৰ কুল পুৰুষজনে সাধন কৰি থৈ গ'ল এই কুল পুৰুষজনে ইয়াৰ আগতো সেই মহালীলাবিলাক তেওঁ কৰি গৈ আছে গতিকে স্বয়ং কৃষ্ণৰ যেতিয়া মহা অৱতাৰ তেওঁৰ কাৰণে অসম্ভৱ একোৱেই নাই মনেৰে চিন্তা কৰিলে যিটো কৰ্ম সাধন হয় তেওঁ যদি নিজৰ হাতে কামে কিবা এটা কৰিম বুলি ক'ব সেইটো কিয় সাধন নহ'ব গতিকে সেইকাৰণে আজি কৈছে যে যিবিলাক মহালীলা কৰি গ'ল সেই মহালীলাৰ কোনোবাই যদি শ্ৰৱণ কৰে কীৰ্তন কৰে শুনে ভনে তাৰ মাজেৰেও মহাপাপী হ'লেও তৰি যাব পৰা যিখিনি ব্যৱস্থা সেইখিনি তেওঁ দি থৈ গ'ল এতিয়া যে মই তোমাক যে আজি 7 দিন যে 7 ৰাতি অহৰহ কৃষ্ণ কথা ক'বৰ কাৰণে যে মই প্ৰযত্ন কৰিছোঁ কি কাৰণে যে কৃষ্ণৰ গুণগান লীলামালা শুনিয়েই তোমাৰ মনৰ ভিতৰত থকা সমস্ত পাপবোধবিলাক নাইকিয়া হ'ব লাগিব ইতিমধ্যে তোমাৰ এই কৰ্মদোষত তুমি মুনিৰ সাপ তুমি ধাৰণ কৰিছা তক্ষকে তোমাক দংশন কৰিব 7 দিনৰ ভিতৰত তোমাৰ মৃত্যু অৱশ্যম্ভী গতিকে তুমি মৃত্যু জয় কেনেকৈ কৰিবা তাৰ একমাত্ৰ বিধিটো হৈছে কৃষ্ণৰ গুণনাম কীৰ্তন যিজনে দাপৰৰ শেষত মহালীলা কৰি যিখিনি কৰি থৈ গ'ল সেইবিলাক কেৱল বৰ্ণনাটো আমি ক'ব লাগে শুনিব লাগে তাৰ মাজতে আমাৰ মনৰ বুদ্ধিত যিমানবিলাক বেয়া বেয়া ভাৱনা আছিল সমস্তবিলাক দূৰ হৈ যাব আৰু আনন্দ মনেৰে আমি সংসাৰ ত্যাগ কৰি গুচি যাবলৈ আমাৰ সৌভাগ্য মিলিব এয়াই হৈছে হুকমণিয়ে পৰীক্ষিতক কোৱা ভগৱন্তৰ মহালীলা আৰু শংকৰদেৱ গুৰুজনাই লীলামালাৰ জৰিয়তে